আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ হায়াৰ সেকেন্ডাৰী টেটৰ যেটো কমন পেপাৰ 1 যেটো সিলেবাস আছে ম্যাথছৰ বেসিক নিউমেৰিকেলছ তাৰে আজি মেনসুৰেশন আমি আলোচনা কৰিম এই ভিডিঅ'টিত। আৰু আজি এই ভিডিঅ'টি মেনসুৰেশন পাৰ্টৰ সেকেন্ড ভিডিঅ' হয়। So মেনসুৰেশনৰ আগৰ পাৰ্টটো যি হলে নাইছো ডেসক্ৰিপশন বক্সত লিংক আছে আপোনালোকে চাই লব। আগৰ ভিডিঅ'টোত মই মেনসুৰেশনত আমি প্ৰবলেমবোৰ সলভ কৰাতে আমি যিবোৰ ফৰ্মুলা ইউজ কৰো আমি সেই ফৰ্মুলাখিনি আগৰ ভিডিঅ'টোত দিয়া আছে, গতিকে যি হলে নাইছো আপোনালোকে চাই লব। আৰু তাত কিছুমান MCQ আলোচনা কৰা হৈছে। আজি এই ভিডিঅ'টো আমি কেইটামান কোৱেশ্চন লৈছো। বলচোন আমি প্ৰথম কোৱেশ্চনটো চাম। প্ৰথম কোৱেশ্চন হৈছে এটা গোলকৰ আয়তন 288 পাই সেন্টিমিটাৰ কিউব। এটা গোলকৰ আয়তন দিয়া আছে ইমান সেন্টিমিটাৰ কিউব। গোলকটোৰ ব্যাসাৰ্ধ হল, গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব বুজি পাইছে? তাৰ মানে এটা স্ফিয়াৰৰ ভলিউম দিয়া আছে, এটা স্ফিয়াৰৰ ভলিউম দিয়া আছে 288 পাই কিউবিক সেন্টিমিটাৰ। বুজি পাইছে? তেতিয়া হলে সেই স্ফিয়াৰটোৰ ৰেডিয়াস কিমান হ'ব? ৰেডিয়াস অফ দা স্ফিয়াৰ। ইয়াত অপচন 4টা আছে, 2 সেন্টিমিটাৰ, 4 সেন্টিমিটাৰ, 6 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ। সো এনেকুৱা ধৰণৰ কোৱেশ্চন যদি আহে আপোনালোকে কেনেকৈ সলভ কৰিব? সো ইয়াত যেহেতু গোলকৰ আয়তন দিয়া আছে, তাৰমানে স্ফিয়াৰটোৰ ভলিউম দিয়া আছে ইমান, গতিকে আমি স্ফিয়াৰৰ ভলিউমৰ ফৰ্মুলাটো আমি জানিব লাগিব। যদি আপোনালোকে স্ফিয়াৰৰ ভলিউমৰ ফৰ্মুলাটো নাজানে তেতিয়াহলে এটো সলভ কৰিবলৈ আপোনালোকৰ অসুবিধা হ'ব। সো আমাৰ স্ফিয়াৰৰ ভলিউমৰ ফৰ্মুলাটো কি আছিল? আমাৰ স্ফিয়াৰৰ ভলিউমৰ ফৰ্মুলা আছিল 4/3 পাই r কিউব। এটো আছিল আমাৰ এটা গোলকৰ আয়তনৰ সূত্ৰ। বুজি পাইছে? এটো এটা স্ফিয়াৰৰ ভলিউমৰ ফৰ্মুলা হয় এটো। সো ভলিউম অফ এ স্ফিয়াৰ এটো, গতিকে দিস ইকুৱেল আমি কি লিখিব পাৰো? এটো 288 পাই। বুজি পাইছে? তাৰ মানে এটা স্ফিয়াৰৰ ভলিউম ইমান দিয়া আছে 288 পাই সেন্টিমিটাৰ কিউব। সো আমাৰ যেহেতু ভলিউম এটো এই ফৰ্মুলাটো ইউজ কৰো, গতিকে এটো ইকুৱেল আমি এটো লিখিব পাৰো। বুজি পাইছে? সো ইয়াত আমাৰ কি হ'ব? এই পাই আৰু পাই আমি কেনসেল কৰিব পাৰিম। তেতিয়া আমাৰ থাকিল কি? আমাৰ থাকিল এইফালে r কিউব আমি লিখিম আৰু ইকুৱেল এইফালে আপোনাৰ 288 আছে আৰু এই 3 টো এইফালে ডিভাইড হৈ আছে, গতিকে এই আপোনাৰ ৰাইট সাইডত থাকিলে এটো মাল্টিপ্লাই হৈ যাব, পূৰণ হৈ যাব। আৰু এই 4 টো যেহেতু ইয়াত মাল্টিপ্লাই হৈ আছে তলত ডিভাইড হৈ যাব। বুজি পাইছে? আমি এটো জানিবই লাগে আপোনালোকে লেফটৰ পৰা ৰাইটলৈ নিলে যদি ডিভাইড হৈ থাকে তেন্তে মাল্টিপ্লাই হ'ব আৰু মাল্টিপ্লাই হৈ থাকিলে ডিভাইড হ'ব। এতিয়া 4 ৰে আমি এটো কেনসেল কৰিম। সো 4 7 গুণ 28 আৰু 4 2 গুণ 8। সো আমি কি পালো? r কিউব ইকুৱেল পালো এটো 72 ইনটু 3 পালো। বুজি পাইছে? সো এটো যদি আমি মাল্টিপ্লাই কৰো তেতিয়া কি পাম? r কিউব ইকুৱেল আমি 2 3 গুণ 6 আৰু 7 3 গুণ 21, তাৰমানে 216 পালো। এতিয়া আমাক লাগে r ৰ ভ্যালুটো লাগে, নহয়নে? r টো কি বুজায়? r টো ৰেডিয়াস বা ব্যাসাৰ্ধ বুজায়। r কিউবৰ ভ্যালু নালাগে, আমাক r ৰ ভ্যালু লাগে। সো r ৰ ভ্যালু কেনেকৈ উলিয়াম? সো r কিউব ইকুৱেল এটো আমি এই যে 216 এটো আমি কোনটো নাম্বাৰৰ কিউব বুলি লিখিব পাৰো? আমি ইয়াক 6 কিউব লিখিব পাৰো, হয়নে নহয়? যে 6 ইনটু 6 ইনটু 6 যদি কৰো আমাৰ কিমান হয়? 216 হয়। সব 6 6 গুণ 36 আৰু এই 36 ৰ লগত যদি আমি 6 পূৰণ কৰো, 6 6 গুণ 36 6 কৰিলে 3 6 3 18 18 3 21 216। সো 216 ক আমি 6 কিউব লিখিব পাৰো। 6 কিউব কৰিলে 216 হয়। সো আমাৰ ইয়াৰ পৰা আমি কিমান পাম? r ইকুৱেল 6 পাম। বুজি পাইছে? সো r ৰ মানে আমি কিউবিক ৰুট ললো। সো r ইকুৱেল আমি কিমান পালো? 6। সো এইটোৱে হৈছে এই যেটো স্ফিয়াৰ, সেই স্ফিয়াৰটোৰ ৰেডিয়াস বা ব্যাসাৰ্ধ। সো আমাৰ ইয়াত 6 সেন্টিমিটাৰ এটো আছে নাম্বাৰ C, গতিকে এটো কাৰেক্ট। আশা কৰিছো আপোনালোকে এটো বুজি পাইছে।
মই এইখিনি ডিটেইলছ অলপ দেখাই দিছোঁ আপোনালোকে খুব শৰ্টতো কৰি ল'ব পাৰে এইখিনি আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব আপোনালোকে কিমানখিনি প্ৰেক্টিছ কৰিছে তাৰ ওপৰত ডিপেন্ড কৰিব এটা নেক্সট আৰু এটা কোৱেশ্চন বলকচোন আমি চাওঁ এটো এটা স্ফিয়াৰ ৰিলেটেড বা গোলকৰ লগত সম্পৰ্কিত এটা প্ৰবলেম সক এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান বুজি পাইছে এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালিটো সমান বুলি কোৱা হৈছে that means the volume and the surface area of a sphere is equal মানে এটা স্ফিয়াৰৰ যেটো ভলিউম আৰু সাৰফেস এৰিয়া দুইটা সমান বুলি কৈছে তেন্তে গোলকটোৰ ব্যাস কিমান হ'ব ব্যাস means the diameter টো কিমান হ'ব হেতু স্ফিয়াৰৰ এটো উলিয়াব লাগে ইয়াত দিয়া আছে আমাৰ চাৰিটা অপচন তাৰে কোনটো হ'ব সো এতিয়া সক ইয়াত গোলকৰ আয়তন কৈছে আৰু পৃষ্ঠকালি কৈছে দুইটা সমান তাৰ মানে ইয়াত আমি এই সূত্ৰটা জানিব লাগিব যে এটা গোলকৰ বা এটা স্ফিয়াৰৰ যেটো ভলিউমৰ ফৰ্মুলা হেতু আমি জানিব লাগিব আমি অলপ আগৰ প্ৰবলেমটোত পালো যে গোলকৰ আয়তন বা স্ফিয়াৰৰ ভলিউমৰ ফৰ্মুলাটো হৈছে 4/3 পাই r কিউব এটো আমি জানো আৰু আপোনালোকে জানিব লাগিব গোলকৰ পৃষ্ঠকালি and surface area of a sphere surface area of a sphere তাৰ ফৰ্মুলাটো হৈছে 4 pi r square so আপোনালোকে ফৰ্মুলা জানিবই লাগিব নহলে এইখিনি প্ৰবলেম সলভ কৰাত অসুবিধা হ'ব আৰু according to question এই ভলিউম আৰু surface area টো equal so according to question আমি এটো লিখিব পাৰো বুজি পাইছে here in this question the volume and the surface area of a sphere is equal so according to question we can write this etu ase eta sphere volume formula aru etu surface area aru jehetu duta equal boli koise question gotike ami equal sin dilu buji pale so iyat ami eta ki go paru a pi cancel koribo paru thik ekedore ami a to 4 aru a to 4 cancel koribo paru so amar iyat ki thakil amar thakil iyat 1/3 aru iyat thakil r cube equal r square thakil হয়নে তাৰ পিছত আমি কি কৰিম ইয়াত আমি r ৰ ভ্যালুটো প্ৰথমতে উলিয়াই লম সো আমাৰ ইয়াত r কিউব ইকুৱেল কি হ'ব এই 3 টো এফালে মাল্টিপ্লাই হ'ব সো 3r স্কয়াৰ বুজি পাইছে সো ইয়াত r কিউব আৰু এই r স্কয়াৰটো আমাৰ তলত আহিব ইকুৱেল 3 সো ইয়াত আপোনাৰ এটো যদি আমি ক্যান্সেল কৰো আমি কি পাম r পাম r কিউব মানে ওপৰত r তিনিটা আছে আৰু তলত r দুটা আছে সো দুটা ক্যান্সেল হলে এটা r থাকিব সো r ইকুৱেল 3 সো r মানে এটো ৰেডিয়াস নহয় জানো ৰেডিয়াস আমি পালো 3 ইউনিট সো ডায়ামিটাৰ আমাক উলিয়াব কৈছে ডায়ামিটাৰ সো ডায়ামিটাৰ আপোনালোকে জানে যে ডায়ামিটাৰ ইজ দ্য টুৱাইস অফ ৰেডিয়াস মানে ৰেডিয়াসৰ দুগুণ হয় ডায়ামিটাৰ সো ডায়ামিটাৰ সো 2 ইনটু r ভ্যালু পাবি 3 পালো সো 6 units বুজি পাইছে ডায়ামিটাৰ কি হয় ৰেডিয়াসৰ দুগুণ হয় টুৱাইস সো আমাৰ 6 ইউনিট হ'ব ডায়ামিটাৰটো সো আমাৰ নম্বৰ বি অপচনটো কাৰেক্ট আশা কৰিছো আপোনালোকে বুজি পাইছে যদি বুজি নোপোৱা নাই পোৱা মোক কমেন্ট কৰিব মই বুজাবলৈ চেষ্টা কৰিম আকৌ এটা বলক আৰু এটা আমি প্ৰবলেম লওঁ এই কোৱেশ্চনটো চাওক কি দিয়া আছে দুটা গোলকৰ আয়তনৰ অনুপাত 64:27 হিহতৰ পৃষ্ঠকালিৰ অনুপাত হ'ব তাৰমানে দুটা স্ফিয়াৰ আছে এই দুটা স্ফিয়াৰ ৰেশিও দিয়া আছে the ratio of volumes of two spheres are 64:27 then the ratio of their surface area will be বুজি পাইছে দুটা স্ফিয়াৰ আছে দুটা গোলক আৰু সেই দুটা গোলকৰ আয়তনৰ বা ভলিউমৰ ৰেশিওটো আমাৰ দিয়া আছে 64:27 ভলিউমৰ ৰেশিও আমাক কৈছে সেই দুটা যেটা গোলকৰ কথা কোৱা হৈছে সেই দুটা গোলকৰ যেটো পৃষ্ঠকালিৰ অনুপাত হ'ব ইহঁতৰ সাৰফেস এৰিয়াৰ যেটো ৰেশিও সেই ৰেশিওটো কোনটো হ'ব কিমান হ'ব কথাটো বুজি পাইছে ইয়াত কৈছে দুটা স্ফিয়াৰৰ কথা আৰু দুটা স্ফিয়াৰৰ ভলিউমৰ ৰেশিওটো আমাক দিয়া আছে সেই দুটা স্ফিয়াৰৰ সাৰফেস এৰিয়াৰ ৰেশিও কিমান হ'ব আমাক ক'ব লাগে সো আমি ইয়াত কি লিখিব পাৰো যেহেতু দুটা স্ফিয়াৰ আৰু গোলকৰ আয়তন বা
স্ফিয়াৰৰ ভলিউমৰ ফৰ্মুলাটো আমি জানো যে 4/3 পাই r কিউব হয়নে আৰু যেহেতু ইয়াত দুটা স্ফিয়াৰৰ কথা কোৱা হৈছে গতিকে দুটা স্ফিয়াৰৰ ৰেডিয়াসো ধৰক বেলেগ বেলেগ গতিকে আমি এটো r1 দি দিলো আৰু এটা দিলো আমি 4/3 পাই r2 কিউব বুজি পাইছে এটো আপোনাৰ যেটো প্ৰথম দুটা যেহেতু হেৰি আছে ইয়াত স্ফিয়াৰৰ কথা কৈছে এটো প্ৰথম স্ফিয়াৰটোৰ আমি ভলিউম ধৰিলো আৰু এটো সেকেন্ড স্ফিয়াৰটোৰ ভলিউম ধৰি ইয়াত r1 r2 কি বুজাইছে radius of the here r1 is the radius of the first sphere and r2 radius of the second sphere and the ratio of these two the ratio of the volumes of two spheres is given 64:27 বুজি পাইছে এতিয়া এটো আমি কি কৰিব পাৰো এনেকে লিখি লব পাৰো 4/3 pi r1 cube divided by এটো যেহেতু আমি ইষ্ট সাইন তো আমি ডিভাইড হিসাবে লব পাৰো 4/3 pi r2 cube equal 64/27 so এটো 4/3 cancel pi cancel so আমি ইয়াত এটো যেহেতু কিউবত আছে গতিকে আমি লিখিব পাৰো r1/r2 whole cube equals to আমি ইয়াত লিখিব পাৰো 64 ক 4 লিখিব পাৰো আৰু 27 ক আমি 3 লিখো whole cube so আমি যদি কিউবিক ৰুট লওঁ তেন্তে আমি কি পাম r1/r2 equals to 4/3 so এটো ৰেডিয়াস আমি পাই গলো so আমি equals to যদি k বুলি ধৰি লওঁ যদি সে আমি এটো equal k so r1 equal আমাৰ কি হ'ব 4k and r2 equals to 3k আপোনালোকে ইমান কৰিব নালাগে শৰ্টত কৰিব পাৰিব মই ডিটেইলছত বুজাই দিছো আপোনালোকৰ টেকনিক মতে আপোনালোকে শৰ্ট কৰি ল'ব এতিয়া যেহেতু আমাৰ ইয়াত কিহৰ আমি ইয়াত ৰেডিয়াসটো পাইছো দেই ৰেডিয়াস পাইছো আমি এটো ৰেডিয়াস অফ দা ফাৰ্স্ট স্ফিয়াৰ এন্ড দিস ওয়ান ইজ ৰেডিয়াস অফ দা সেকেন্ড স্ফিয়াৰ সো আমাৰ ইয়াত কৈছে হেই দুটা স্ফিয়াৰৰ সারফেস এরিয়াৰ যেটো ৰেশিও হেতু উলিয়াব লাগে সো সারফেস এরিয়াৰ ফৰ্মুলা কি আছিল আমাৰ সারফেস এরিয়া অফ স্ফিয়াৰ ফৰ্মুলা আছিল যে 4 pi r square হয়নে 4 pi r square so 4 pi r square আমি ইয়াত এটো দুটা যেহেতু আমি এটো 1 দিলো আৰু এটো 4 pi r2 square so আমি এটো আমি কি লিখিব পাৰো 4 এটো আমি এনেকে লিখি ললো ইয়াৰ ৰেশিওটো তাৰ পিছত আমি কি কৰিম এটো আমাৰ 4 pi আমি r1 ৰ ঠাইত আমি কি বহাম 4k square is to 4 pi r2 ৰ ঠাইত আমি পালো 3k square so আমাৰ ইয়াত এটো যদি ডিভাইড যদি কৰো এটো ক্যান্সেল হ'ব আৰু k square ক্যান্সেল হ'ব so থাকিল 4:3 বুজি পাইছে so sorry এটো হ'ব 16 4 square এটো 16 হ'ব 16 আৰু 3 square 9 so 16:9 16:9 তাৰমানে যেটো ইয়াতৰ যেটো সারফেস এরিয়া তাৰ ৰেশিওটো হ'ব আমাৰ 16:9 so আমাৰ অপচনত আছে 16:9 ডি নম্বৰ so ডি নম্বৰটো কাৰেক্ট আশা কৰিছো আপোনালোকে বুজি পাইছে বলক আৰু এটা আমি প্ৰবলেম লৈ চাওঁ এতিয়া এই প্ৰবলেমটো চাওক কৈছে প্ৰত্যেকৰে আয়তন 64 সেন্টিমিটাৰ কিউব বিশিষ্ট দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হ'ল তেনেহলে চৌপলটোৰ পৃষ্ঠকালি হ'ব কোনটো হ'ব মানে কোৱেশ্চনটো বুজি পাইছে কৈছে two cubes each of volume 64 cubic centimeter are joined end to end মানে দুটা কিউবৰ কথা কৈছে আৰু এই কিউব কেইটাৰ ভলিউমটো আমাৰ হাতত দিয়া আছে 64 cubic centimeter দুয়োটা কিউবৰে ভলিউম একেই 64 centimeter কিউব আৰু এই দুটা কিউবক এই দুটা ঘনকক কি কৰা হৈছে এন্ড টু এন্ড জয়েন কৰা হৈছে তাৰ মানে এনেকে ধৰক এটো এটা কিউব তো জানে আপোনালোকে এটো এটা কিউব সেম আৰু এটা কিউব আছে এই দুটা কিউবক মানে এনেকে জয়েন কৰা হৈছে এটো এটা কিউব ধৰক আৰু লগতে আৰু এটা কিউব এনেকে জয়েন কৰা হৈছে
আৰু দুইটা সেম ইয়াৰ ভলিউম 64 সেন্টিমিটাৰ কিউব ইয়াৰ ভলিউম 64 সেন্টিমিটাৰ কিউব এতিয়া এই দুটা কিউব যদি আমি জয়েন কৰোঁ এনেকৈ জয়েন কৰাৰ ফলত যিটো আমি চৌপল পাওঁ তাৰমানে যিটো আমি কিউবয়েড পাওঁ ফাইন্ড দ্য সাৰফেস এৰিয়া অফ দ্য ৰিজাল্টিং কিউবয়েড দুটা কিউব জয়েন কৰাৰ পিছত এণ্ড টু এণ্ড জয়েন কৰাৰ পিছত আমি কি পাওঁ এটা কিউবয়েড পাওঁ নহয়নে কিউবয়েড এনেকৈ এইটো এনেকৈ পাওঁ আমি কিউবয়েড এই যেটো কিউবয়েড পালো আমি এই ৰিজাল্টিং কিউবয়েড দুটা কিউব জয়েন কৰাৰ পিছত যেটো কিউবয়েড পালো সেই কিউবয়েডটোৰ আমাক সাৰফেস এৰিয়াটো কোনটো হ'ব বুলিব কৈছে বুজি পাইছে সো এতিয়া সাৰফেস এৰিয়া উলিয়াবৰ কাৰণে এটা কিউবয়েডৰ যেটো এটা কিউবয়েডৰ সাৰফেস এৰিয়া উলিওৱাৰ ফৰ্মুলাটো আপোনালোকে জানেনে ফৰ্মুলাটো হৈছে 2lb + bh + hl ফৰ্মুলা আপোনালোকে জানিবই লাগিব সো যিসকলে ইয়াৰ আগৰ ভিডিওটো নাইছো আপোনালোকে চাই ল'ব তাত সকলোবোৰ ফৰ্মুলা দিয়া আছে আৰু ধুনীয়াকৈ বুজাই থোৱা হৈছে ডেসক্ৰিপচন বক্সত লিংক আছে যিসকলে নাইছো চাই ল'ব এতিয়া ইয়াত চাওক আমি এটা কিউবয়েডৰ সাৰফেস এৰিয়া উলিয়াবলৈ হ'লে আমি এই ফৰ্মুলাটো ইউজ কৰিব লাগিব তাৰমানে ইয়াত lb bh hl সো l এ লেন্থ বুজায় b এ ব্ৰেথ আৰু h এ হাইট তাৰমানে লেন্থ ব্ৰেথ হাইট জানিব লাগিব আমি এই হেৰিটোৰ যেটো ৰিজাল্টিং কিউবয়েড পালো তাৰ লেন্থ ব্ৰেথ হাইট আমি জানিলেহে ইয়াৰ আমি সাৰফেস এৰিয়াটো উলিয়াব পাৰিম এতিয়া আমাক যেটো কিউবৰ কথা কৈ আছিল যেটো ঘনকৰ কথা কৈ আছিল তাৰ কি দিয়া আছে ভলিউম দিয়া আছে ইয়াৰ ভলিউম এই হেৰিটোৰ কিউবটোৰ ভলিউম দিয়া আছে ইয়াৰ সাইডটো দিয়া নাই আমি ইয়াৰ পৰা এই ভলিউমটোৰ পৰা আমি সাইডটো উলিয়াম প্ৰথমে চাব কেনেকৈ কৰিম এটা কিউবৰ ভলিউমৰ ফৰ্মুলা কিউবৰ ভলিউমৰ ফৰ্মুলা আপোনালোকে জানেনে কিউবৰ ভলিউমৰ ফৰ্মুলা হৈছে a কিউব বুজি পাইছে মানে সাইড কিউব সো আমাৰ এটো দিয়া আছে 64 সো ইকুৱেলছ টু আমি 64 লিখিব পাৰো বুজি পাইছে ইয়াত মানে এটা কিউবৰ ভলিউম 64 সেন্টিমিটাৰ কিউব দিয়া আছে গতিকে আমাৰ a কিউব ইকুৱেল আমি 64 লিখিব পাৰো এটো হৈছে কিউবৰ ভলিউম উলিওৱা ফৰ্মুলা সাইডৰ হল কিউব সো আমি ইয়াৰ পৰা কি পাম ইয়া যদি a কিউব ইকুৱেল টু আমি 64 কিউব 4 কিউব লিখিব পাৰো নহয়নে সো আমি ইয়াৰ a ইকুৱেল পাই গলো 4 তাৰ মানে এটো কি বুজাইছে ইয়াত সাইড বুজাইছে এই কিউবটোৰ সাইড কিউবত কি হয় সকলোবোৰ সাইড ইকুৱেল হয় তাৰ মানে এই যেটো কিউবৰ আমাক কথা কোৱাই থকা হৈছিলে যাৰ ভলিউম 64 সেন্টিমিটাৰ কিউব তাৰ যেটো সাইড আমি সাইড পাই গলো এই সাইডটো হৈছে 4 ইউনিটস বা 4 সেন্টিমিটাৰ ঠিক আছে এতিয়া এই কিউবটো কেনেকৈ পোৱা হৈছে এই যেটো 4 সেন্টিমিটাৰ সাইডৰ যেটো মানে হেৰি কিউব তেনেকুৱা সেম দুটা জয়েন কৰি পোৱা গৈছে তেতিয়া হলে এটো কিমান হ'ব এটো ইয়াৰ পৰা ইয়ালৈকে 4 সেন্টিমিটাৰ হ'ব আৰু ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব 4 সেন্টিমিটাৰ তাৰ মানে এই যেটো লেন্থ হ'ব 8 সেন্টিমিটাৰ সো হিয়াৰ দা লেন্থ অফ দা ৰিজাল্টিং কিউবয়েড ইজ 8 সেন্টিমিটাৰ বুজি পাইছে এটো 4 + 4 তাৰপিছত এ ব্ৰেথটো আপোনাৰ কি হ'ব 4 এ হ'ব নহয় সো ব্ৰেথ হ'ব আমাৰ 4 সেন্টিমিটাৰ এন্ড হাইটটো কি হ'ব হাইটটো 4 সেন্টিমিটাৰে হ'ব সো এতিয়া আমি এই ফৰ্মুলাটো যদি আমি বহাই দিও আমি সাৰফেস এৰিয়াটো পাই যাম সো আমাৰ সাৰফেস এৰিয়া কি হ'ব 2lb + bh + hl সো ইকুৱেল টু l ৰ ঠাইত আমি 8 বহাম আৰু b ৰ ঠাইত 4 মানে এই দুটা মাল্টিপ্লাই হ'ব 32 হ'ব প্লাস bh 16 হৈ যাব প্লাস hl 32 হৈ যাব সো 2 ইনটু এখিনি যদি আমি প্লাস কৰো এখিনি প্লাস কৰিলে আমি পাম কিমান 80 সো এটো যদি আমি মাল্টিপ্লাই কৰো কিমান পাম 160 সেন্টিমিটাৰ স্কয়াৰ যেটো আমি সাৰফেস এৰিয়া উলিয়াইছো এৰিয়া উলিয়ালে সদায় স্কয়াৰ হ'ব আৰু ভলিউম উলিয়ালে সদায় কিউব হয় ইউনিটটো সো 160 সেন্টিমিটাৰ স্কয়াৰ সো আমাৰ অপচন দিয়া আছে এটো নাম্বাৰ সি 160 সেন্টিমিটাৰ স্কয়াৰ একেবাৰে সহজ আপোনালোকে অলপ প্ৰেক্টিস কৰিব ভালদৰে বুজি ল'ব কোৱেশ্চনটো দুবাৰ তিনিবাৰ পঢ়ি বুজি তাৰ পিছত আৰু ফৰ্মুলাটো আপোনালোকৰ মুখস্থ থাকিবই লাগিব একদম আপোনালোকে কোৱেশ্চনটো পঢ়ি লগে লগে কোনটো ফৰ্মুলা ইউজ কৰিব লাগিব কি দিয়া আছে একদম শৰ্টত কৰিব লাগিব কিন্তু আপোনালোকে পৰীক্ষা ইমান কৰি থাকিবলৈ সময় নাপাব আপোনালোকে ডাইৰেক্ট এই কোৱেশ্চনটো কেনে কৰিব ইয়াত যেহেতু ভলিউম দিয়া আছে আপোনালোকে ডাইৰেক্ট লিখিব a কিউব ইকুৱেল 64 এনেকৈ লিখিলে ইয়াৰ পৰা ডাইৰেক্ট a ইকুৱেল 4 এনেকৈ আপোনালোকে উলিয়াব পাৰিব লাগিব
a = 4 উলিয়ালে 4 উলিওৱাৰ লগে লগে যে লেন্থ কিমান হ'ব 8 হ'ব এইবোৰ মুখতে উলিয়াই ল'ব লেন্থ 8 হ'ব এটো প্লাস কৰি দিলে 8 হ'ব ব্ৰেডটো এফালে আপোনাৰ 4 হ'ব আৰু হাইটটো 4 হ'ব সো ডাইৰেক্ট আপোনালোকে এইটো মনত ভাবি ল'ব ভাবি কিনে ডাইৰেক্ট বহাই দিব যে 2 এটা লেন্থ ব্ৰেড হ'ব এইটো আপোনাৰ 32 হা এনেকৈ কৰি আপোনালোকে ডাইৰেক্ট কৰিব লাগিব 16 + 32 সো এইটো 80 হ'ব এইটো 2 এটা মানে 160 সেন্টিমিটাৰ স্কয়াৰ তো ডাইৰেক্ট সি অপচন এনেকৈ শৰ্টত আপোনালোকে কৰিব লাগিব ইমান কৰিবলৈ আপোনালোকে পৰীক্ষাত সময় নাপাব যেহেতু আপোনালোকৰ সময় কম হাতত থাকিব সো আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰি দিব শেয়াৰ কৰিব বন্ধুবৰ্গৰ মাজত আৰু মোৰ চেনেলটো যদি প্ৰথম আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি থওক মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ লৈ আহিম মই আপোনালোকৰ গোটেই হায়াৰ সেকেন্ডাৰী টেটৰ যেটো ম্যাথছৰ সিলেবাস আছে বেসিক নিউমেৰিকেলছ তাৰ মই গোটেইখিনি টপিক আপোনালোকৰ মই কভাৰ কৰিম আজিৰ এটো মেনস্ট্ৰুৱেশ্যনৰ সেকেন্ড পাৰ্ট আছিল আৰু বাকি ট্ৰাইগোনোমেট্ৰি হক সেট থিওৰি হক বাকি যি আপোনালোকৰ আছে বেংকিং এণ্ড টেক্স যি আছে গোটেইখিনি মই ইয়াত মই কভাৰ কৰিম সো সাবস্ক্ৰাইব কৰি থওক চেনেলটো আৰু বন্ধুসকলকো জনাই দিয়ক ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ